কৃষ্ণ জয় গুৰু শংকৰ। আজি এটি বিশেষ বিষয় আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। বিষয়টো হৈছে কি যে ব্যাসদেৱ পাগল হৈছিল বুলি বহুতৰ মুখত আমি শুনিবলৈ পাইছোঁ। বহুতে ব্যাখ্যাও কৰি আছে যে ব্যাসদেৱ বোলে পাগল হৈছিল। গতিকে লৈ এই বিষয়টোৰ ওপৰতে অকণমান ভিডিঅ'টো আমি আপোনালোকলৈ আগবঢ়াইছোঁ যে ব্যাসদেৱ সঁচাকে পগলা হৈছিলে নেকি? এটা কথা ঠিক, আপোনালোকে যদি চায় যে ব্যাসদেৱ পাগল হৈছিল বুলি কোৱাটো কিমান যুক্তিপূৰ্ণ কথা হৈছে আপোনালোকে নিজে চিন্তা কৰক। কাৰণ কেলেই সেই ব্যাসদেৱ হৈছে ভগৱন্তৰ অংশ অৱতাৰ। গুৰুজনাই কীৰ্তনত লিখিছে চতুৰ্বিংশতি অৱতাৰত যে ব্যাসদেৱ অইন কোনো নহয়। ব্যাসদেৱ হৈছে ভগৱন্তৰ এটি অংশ। যে ব্যাস নামে ভৈলা সত্যৱতী সন্নতি, দেখিলাহা প্ৰজা ভৈলা আতি অল্পমতি। ব্যাস অৱতাৰে ভগৱন্তই এটি অৱতাৰ লৈছে। এতিয়া ভগৱন্তৰ অংশ হৈ পেলাই ভগৱন্তৰ অংশ অৱতাৰ কেতিয়াবা পাগল হ'ব পাৰে জানো বা আপোনালোকে চিন্তা কৰকচোন। এটা সুস্থ মগজুৰে চিন্তা কৰক, ভগৱানৰ অৱতাৰে কেতিয়াবা পাগল হ'ব পাৰেনে আপোনালোকে চিন্তা কৰকচোন। কিন্তু দুৰ্ভাগ্যৰ বিষয়, এতিয়া মানে কি হৈছে, এই ব্যাসদেৱক পগলা সজাইছে কিছু লোকে। বোলে ব্যাসদেৱে ভাগৱত লিখিলে, পুৰাণ লিখিলে, 4 বেদ 14 শাস্ত্ৰৰ শাখা প্ৰশাখাবিলাক লিখি পেলাই তেওঁ বোলে কি হ'ল, লাষ্টত বোলে মতিভ্ৰম হ'ল, পগলা হ'ল বুলি কৈছে। মই তেওঁলোকক এটা কথা ক'ব বিচাৰিছো যে আপোনালোকে কোনখন ভাগৱতত পালে যে ব্যাসদেৱ পগলা হৈছিলে বুলি? আৰু কোনখন ভাগৱতত কৈছে যে ব্যাসদেৱৰ কি হৈছিলে, মতিভ্ৰম হোৱা বুলি? কোনখন ভাগৱতত পালে? ইয়াত ভাগৱতত লিখিছে ঠিক আছে, এটা শব্দ ব্যৱহাৰ কৰিছে যে উগুল থুগল মনে নাহি সুখ শান্তি, এই শব্দটোহে লগাইছে। ইয়াত কোনো ধৰণৰ পাগল শব্দ, মতিভ্ৰম শব্দ লগোৱা নাই। পাগল কাক কয়? যি একো নেজানে বাটে পথে ঘূৰি ফুৰিব, সেইটোক পাগল বুলি কোৱা হৈছে। হিতাহিত জ্ঞান হেৰুৱাই যেনি তেনি ঘূৰি ফুৰিব, সেইজনকহে পাগল বুলি কোৱা হৈছে। মতিভ্ৰম মানে কি? তেওঁৰ মতিটো ভ্ৰম হৈ গৈছে, কি কৰি আছে কি নাই কৰা গম পোৱা নাই, এইটো মতিভ্ৰম বুলি কোৱা হৈছে। কিন্তু উগুল থুগুল শব্দটোৱে পাগলক নুবুজায়, মতিভ্ৰমক নুবুজায়। উগুল থুগুল মানে মনৰ অস্থিৰতা। মনৰ অস্থিৰতা ব্যাকৰণত চালে গম পাব যে মনৰ অস্থিৰতাক কোৱা হৈছে উগুল থুগুল মন। মানে কি, যাম নে নেযাম, কি হ'ব কি নহ'ব, কি কৰিম কি নকৰিম, এই যিটো উগুল থুগুল ব্যৱস্থা, এইটোহে কোৱা হৈছে। গতিকে ব্যাসদেৱে উগুল থুগুল হৈছিলে হয়, তেওঁ সেই পুৰাণবিলাকত পোনপটীয়াকৈ ভগৱানৰ ভক্তি ধৰ্ম প্ৰচাৰ কৰা নাছিলে, সেইকাৰণে তেওঁৰ মনটো উগুল থুগুল হৈছিল, সঁচা কথা। কিন্তু তেওঁ যে পাগল হৈছিল বুলি কৈ দিয়াটো কিমান শুদ্ধ হৈছে আপোনালোকে নিজে চিন্তা কৰক। ভগৱন্তৰ অংশ অৱতাৰ হৈ পেলাই ব্যাসদেৱ অংশ হৈ তেওঁ মানে পাগল হ'ব পাৰে নেকি? এইবিলাক এনেধৰণৰ কিছুমান অপব্যাখ্যাৰে মানে কথা কৈ পেলাই সমাজত বিভ্ৰান্তি কিছুমান সৃষ্টি হৈছে। গতিকে এনেধৰণৰ ব্যাখ্যা নোহোৱাটো আমি বিচাৰিছোঁ। কাৰণ সেই ব্যাসদেৱৰ কৃপাতে মই গোটেই বেদ শাস্ত্ৰবিলাক পাইছোঁ, আৰু সেই বেদ শাস্ত্ৰবিলাক ধুনীয়াকৈ মই আজিৰ তাৰিখতো পঢ়িবলৈ পাইছোঁ। গতিকে লৈ সেইটো ভগৱন্তৰে লীলা, ভগৱন্তৰে সকলোখিনি লীলা। গতিকে লৈ এই বস্তুবিলাক, কিছুমান বস্তুক আমি তেনেধৰণে একেবাৰে নোচোৱা নেমেলাকে কৈ দিয়াটো ভাল কথা নহয়। গতিকে আমি আপোনালোকক ক'ব বিচাৰিছোঁ যে এই কথাটো কেলে কয় যে পুৰাণবিলাকক নস্যাৎ কৰিবৰ কাৰণে এই কথাটো কিছু লোকে কোৱা আমি শুনা পাওঁ। এতিয়া আপোনালোকে চাওক, গুৰুজনাই নিজে কৈছে যে মই কীৰ্তন পুথিভাগ মোৰ নিজৰ লিখনি নহয়, মই বিভিন্ন বেদ পুৰাণ শাস্ত্ৰৰ পৰা কথাখিনি আনিহে মই কীৰ্তন লিখিছোঁ। যে পদ্ম পুৰাণৰ স্বৰ্গখণ্ড আনিছোঁ, ব্ৰহ্ম পুৰাণৰ পৰা আনিছোঁ, নাৰদ পুৰাণৰ পৰা আনিছোঁ, সহস্ৰ নাম বৃত্তান্তৰ পৰা আনিছোঁ, পদ্ম পুৰাণৰ পৰা আনিছোঁ, পদ্ম পুৰাণৰ উত্তৰখণ্ডৰ পৰা আমি আনিছোঁ, বিভিন্ন শাস্ত্ৰ উপনিষদৰ পৰা আনিছোঁ। তাৰপিছত এইফালে আহিছিলে বিষ্ণু পুৰাণৰ পৰা আনিছোঁ। এনেকৈ কৰি বিভিন্ন ধৰণৰ
যিবিলাক পুৰাণ, সহস্ৰ নাম বৃত্তান্ত ইত্যাদি বিভিন্ন ধৰণৰ পুৰাণ আৰু উপনিষদৰ পৰা আনি গুৰুজনাই কি কৰিছে, কীৰ্তন লিখিছো বুলি তেওঁ নিজ মুখে স্বীকাৰ কৰিছে। এই কীৰ্তনতে লিখা আছে। গতিকে পুৰাণবিলাক যদি এক্সপায়াৰ টেবলেট হ'লহেঁতেন, পুৰাণবিলাকৰ যদি প্ৰাধান্য নাথাকিলেহেঁতেন, তেতিয়াহ'লে কিন্তু গুৰুজনাই সেই পুৰাণবিলাকৰ কথা কিন্তু ইয়াত লিখি থৈ নগ'লহেঁতেন। আৰু মাধৱ গুৰুজনাই যিভাগ নামঘোষা শাস্ত্ৰ লিখিছে, এইভাগ নামঘোষা শাস্ত্ৰ, এইভাগ দেখিছে আপোনালোকে, এইভাগ নামঘোষা শাস্ত্ৰ টোটেল 1000 ঘোষা নামঘোষা শাস্ত্ৰভাগ। এই শাস্ত্ৰভাগ মাধৱ পুৰুষে, আমি এই শাস্ত্ৰভাগ চাই পেলাই দেখিলো যে টোটেল 34খন শাস্ত্ৰ পালো আমি। 34খন শাস্ত্ৰৰ কিছুমান ভক্তিমূলক হাৰ আনি পেলাই এই ঘোষা শাস্ত্ৰখন লিখিছে। এই ঘোষা শাস্ত্ৰভাগ বিভিন্ন বেদ, পুৰাণ, উপনিষদ, গীতা, ভাগৱত আৰু জয়দেৱৰ গীত গোবিন্দ ইত্যাদিকে ধৰি বিভিন্ন ধৰণৰ বেদ, পুৰাণ পৰা আদি কৰি টোটেল 34খন, কিছু আমি বিচাৰি পোৱা নাই, কিন্তু এতিয়ালৈকে 34খন শাস্ত্ৰৰ পৰা তেওঁৰ কিছুমান শ্লোক আনি পেলাই এই ঘোষা ভাগ অনুবাদ কৰিছে, আমি এইটো পাইছো। গতিকেলৈ যদিহে সেই পুৰাণ বেদৰ অস্তিত্ব নাথাকিলেহেঁতেন, তেনেহ'লে কিন্তু এই গুৰুসকলে সেই কথাখিনি ইয়াত লিখি থৈ নগ'লহেঁতেন। আৰু এইবিলাক আহিছে ক'ৰ পৰা? সেই পুৰাণ বেদৰ পৰাই আহিছে। এইখিনি মাজতে টপকি যোৱা নাই, এইখিনি মাজতে কোনোবাই সৃষ্টি কৰোঁ বুলি কৰি দিয়া নাই, সেই বেদ পুৰাণৰ পৰাই আহিছে। গতিকেলৈ প্ৰতিটো কথাই আমি কলিযুগত বেদ পুৰাণৰ কাম নাই, কলিযুগত এইখিনি কাম নাই, প্ৰতিটো কৰ্মই আমি যুগ ধৰ্মলৈ লৈ যাব নোৱাৰো। কাৰণ কেলে চাওক, প্ৰতিটো বস্তু, কিছুমান বস্তু আমি একেবাৰে নুই কৰি দিব নোৱাৰো, যুগৰ লগত মিলিব লাগিব, হয়, কিন্তু তাৰ অৰ্থ এইটো নহয় যে ইয়াৰ প্ৰতিটো কথাই আমি যুগৰ লগত মিলাই পেলাই তুলনা কৰি চাম, হয়নে বাৰু? গতিকেলৈ সেইকাৰণে কোৱা হৈছে যে আমি কিছুমান নীতি নিয়মৰ কথাও যদি কোৱা যায়, শাস্ত্ৰত ওলোৱা কথা কিছুমানো যদি কোৱা যায়, তেতিয়া কি হয়, কিছুসকলে এইখিনি কৰ্মকাণ্ডীয়ে মানে, এইখিনি বোলে আমাৰ নিয়ম নহয়, আমুক তামুক, এনেধৰণে কথাখিনি কৈ দিয়ে। কিন্তু সেই নিয়মখিনি কোনো কৰ্মকাণ্ডীয়ে বনোৱা নাই, সেই নিয়মখিনি কোনো ধৰণৰ এই নতুনকৈ বনোৱা নাই, সেই নিয়মখিনি এই আদিকালৰ পৰা চলি আহিছে, যিখিনি নীতি নিয়ম ঋষিমুনিসকলে ধুনীয়াকৈ শাস্ত্ৰত লিখি থৈ গৈছে, উপমা দি থৈ গৈছে। গতিকে সেই নীতি নিয়মসমূহত কি আছে, প্ৰতিটো নীতি নিয়মতে বা দৰ্শনতে একোটা কি আছে, চায়েন্স জড়িত হৈ আছে, বিজ্ঞানসন্মত কাৰণ আছে। সেইকাৰণে সেই নীতি নিয়মখিনি পালন কৰিবলৈ দিয়া হৈছে। এনেই নীতি নিয়ম পালন কৰিবলৈ দিয়া হোৱা নাই বোলে এইটো নিয়ম পালন কৰিলে বোলে কৰ্মকাণ্ডী হ'ব, কৰ্মকাণ্ডীয়ে সেই এইটো নিয়ম পালন কৰে, সেনেকুৱা কথা নহয়। আচলতে এতিয়া আপোনালোকে চাব, এই কাৰণেই বিজ্ঞান জড়িত আছে, প্ৰতিটো ক্ষেত্ৰতে বিজ্ঞান জড়িত আছে। আপুনি মই আজি কোনোবা এজন ঢুকালে মানে তাত যেতিয়া শ্মশানত খৰি দিবলৈ যাওঁ, আহি পেলাই পদূলিত কিয় গা ধুওঁ, সেইটোত বিজ্ঞান আছে, হয়নে? আৰু পদূলিত আমি গা ধুওঁ, গোটেই কাপোৰ কানি বাহিৰতে ধুওঁ, সেইটোত বিজ্ঞান আছে। তাৰপিছত আমি এসাঁজমান লঘোণ দিওঁ বা ব্ৰতত থাকোঁ, সেইটোত বিজ্ঞান আছে। তাৰপিছত যিসকল সেৱকী থাকে বা যিসকলৰ ঘৰত তেওঁলোকৰ হেৰিটো মানুহ ঢুকাইছিলে, সেই ঘৰখনত অশুচি বুলি কয়। কেলে অশুচি বুলি কয়, তাতো বিজ্ঞান আছে। আৰু তেওঁলোকে যে 10 দিন নিৰাহাৰে বা ব্ৰতত থাকিব লাগে, সেইটোতো বিজ্ঞান আছে। তাৰপিছত এই ঠিক তেনেকে ধৰণে প্ৰতিটো কৰ্মতে একোটা বিজ্ঞান জড়িত হৈ আছে। গতিকেলৈ সেইকাৰণে এইখিনি যিখিনি কৰ্মত আচৰণ কৰিলে আমাৰ সংস্কাৰমুখী এটা পৰিৱেশ হয় বা বিজ্ঞান জড়িত আছে, আমাৰ স্বাস্থ্যজনিত কাৰণতো ভাল, গতিকেলৈ সেই কৰ্মখিনিক আমি কেতিয়াও কৰ্মকাণ্ডী বুলি কৈ দিয়াটো একেবাৰে শুদ্ধ নহয়। গতিকেলৈ সেই ঋষিমুনিসকলে তেতিয়াতেই বিজ্ঞান আৱিষ্কাৰ কৰিব পাৰিছিলে। তেওঁলোকে যেনেকৈ ব্যাসদেৱে মহাভাৰতত উল্লেখ কৰিছে যে ভীষ্ম নিৰ্যাণৰ সময়ত যিখিনি গ্ৰহগতিৰ কথা উল্লেখ কৰিছে, সেই গ্ৰহগতিৰ কথাখিনি আজিও বিজ্ঞানে প্ৰমাণ কৰি উলিয়াইছে যে হুবহু মানে সেইখিনি সময়ত ঋষিসকলে ঠাইতে থাকি, এই মৰ্ত্যতে থাকি গ্ৰহ নক্ষত্ৰৰ গতিবিধি জানিব পাৰিছিলে তেওঁলোকে।
গতিকে কিমান ডাঙৰ চাইণ্টিষ্ট আছিলে তেওঁলোকে, আজিৰ তাৰিখত বিজ্ঞানে সেই কথাটো প্ৰমাণ কৰিছে। তাৰপিছত এইপিনে ৰামায়ণৰ সময়ত প্ৰভু ৰামচন্দ্ৰ জন্মৰ সময়ত বাল্মীকি মুনিয়ে সেই গ্ৰহ নক্ষত্ৰৰ গতিবিধিৰ কথা লিখিছে। গতিকে চাওক, এই বস্তুখিনি চাওক, আৰু জ্যোতিষ শাস্ত্ৰ ৰচনা কৰিছে, আয়ুৰ্বেদ ৰচনা কৰিছে, বিভিন্ন ধৰণৰ শাস্ত্ৰবিলাক ৰচনা কৰিছে। গতিকে সেইখিনিৰ পৰা আদিৰ পৰা এতিয়ালৈও চলি আছে। আয়ুৰ্বেদ আজিও চলি আছে, আয়ুৰ্বেদিক ঔষধ আজিও চলি আছে। গতিকে আমি সেই বস্তুখিনি একেবাৰে নুই কৰি দিব নোৱাৰো নহয়, হয়নে নহয়? সেইকাৰণে কোৱা হৈছে যে প্ৰতিটো কৰ্মই কৰ্মকাণ্ডী বুলি কৈ দিয়াটো শুদ্ধ উত্তৰ নহয়। গতিকে ইয়াত কিছুমান চাইণ্টিফিক ৰিজন আছে, চাইণ্টিফিক কাৰণ আছে। গতিকে সেই কাৰণখিনি নজনাকৈয়ে, তাৰ ভিতৰলৈ নোযোৱাকৈয়ে আমি কিন্তু কৰ্মকাণ্ডীয়ে মানে বোলে সেইখিনি আমাৰ নিয়ম নহয়, এনেকুৱা ধৰণৰ কথা নহয়। ইয়াত বহুতখিনি তাত্ত্বিক দৰ্শন আছে। গতিকে লৈ আমি ব্যাসদেৱৰ ওপৰত এই কথাখিনি লিখিলোঁ। তেওঁ ভাগৱত ৰচনা কৰিলে হয়, সঁচা কথা, কিন্তু তেওঁ কেতিয়াও পাগল হোৱা নাছিলে। যদি পাগলেই হৈছিলে তেতিয়াহ'লে আকৌ সেই পাগলজনৰে দেখোন ভাগৱত আপুনি মই পঢ়ি আছো তেতিয়াহ'লে। গতিকে লৈ এইবিলাক অপমান হয়, কাৰণ ব্যাসদেৱ ভগৱানৰ অংশ অৱতাৰ। গতিকে সেনেধৰণৰ মন্তব্য দিলে কেতিয়াও ভগৱন্তই আমাক কৃপা নকৰিব। সেইবিলাক ভগৱন্তৰ লীলা কথা আমি মনুষ্যই বুজি পোৱাটো ইমান সহজ নহয়। গতিকে সেইবিলাক অপৰাধৰ পৰা আমি মানে বাচি থকাটো ভাল বুলি আমি ভাবিছোঁ। গতিকে লৈ চমুকৈ এই কথাখিনি আপোনালোকৰ আগত আমি প্ৰকাশ কৰিলোঁ। গতিকে আপোনাৰ চৰণৰ সেৱা জনালোঁ। কৃষ্ণ জয় গুৰু শংকৰ অপৰাধ বিনাশন। কৃষ্ণ।